মই উপস্থিত আছোঁ তিনিচুকীয়াৰ ৰেল ষ্টেচনত। এই ৰেল ষ্টেচনত পুৱা ভাগৰ পৰা প্ৰায় ৪৪জন সন্দেহজুলৰ আগমন হ'ল। সেই আগমনক লৈ যথেষ্ট সক্ৰিয় হৈ পৰিল ইয়াৰ সচেতন যুৱকসকল। তেওঁলোকে ইতিমধ্যে ৪৪জন লোকক আটক কৰিছে, যি নিজকে আচলতে জম্মু কাশ্মীৰৰ লোক বুলি ক'ব বিচাৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই সময়ত অহা এই লোকসকল আচলতে কিয় এই সময়ত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তলৈ আহিবলগীয়া হ'ল, সেইটো আচলতে ডাঙৰ কথা। আমি ইয়াৰ সচেতন যুৱক আছে, তেওঁলোকৰ ওচৰত তেওঁলোকৰ দুটা কথা সুধিব বিচাৰিম যে এই লোকসকলৰ আগমনক লৈ কি ক'ব বিচাৰে আপুনি? এইবোৰ কৈ আছে জম্মু কাশ্মীৰৰ পৰা আহিছে, কিন্তু এইবোৰ ক'ৰ পৰা আহিছে আমাক সন্দেহজনক লাগিলে, সেইকাৰণে আমি ধৰি থৈছোঁ। RPF GRPক জনালোঁ, ইহঁতি একো ৰেছপন্স কৰা নাই। কিমানজন আহিছে মুঠতে? 44জন আহিলে। ইহঁতি মালিকৰ নাম কৈ আছে, মালিকে এবাৰ ফোন কৰি কয় আমাৰ মানুহ, কিন্তু মালিক আহিব লাগিছিলে। যদি ইহঁতি ইয়াৰ মানুহ, যদি মালিকজন ইয়াৰ হয়, তেখেতক ল'বলৈ আহিব লাগিছিলে। ইহঁতি পাকিস্তানৰ হয় নহয়, ইয়াৰ হয়। আমি সন্দেহজনক পালোঁ বুলি সেইকাৰণে সিহঁতক ধৰি থ'লোঁ। মই আপোনাৰ ওচৰত আছোঁ, আপোনালোকক মই একেটা প্ৰশ্ন সুধিব বিচাৰিম। সন্দেহজনক লোকৰ আগমন হৈছে, হঠাৎ আগমন হৈছে অসমৰ বিভিন্ন প্ৰান্তত, তিনিচুকীয়াতো আহিছে, আপোনালোকে তেওঁলোকক ধৰি ৰাখিছে, কি ক'ব আপোনালোকে? নহয়, সেইটো কাৰণে বিভিন্ন অঞ্চলত সন্দেহজনক লোক অহাৰ কাৰণে আমি সিহঁতক ধৰি ৰাখিছোঁ। মানে আমি বিচাৰোঁ যে সিহঁতে সন্দেহজনক লোক ভেৰিফাই কৰিব লাগে, প্ৰশাসনে গুৰুত্ব দিব লাগে যে ভৱিষ্যতে আমাৰ ইয়াত অপকৰ্ম নহওক, কোনো এটা হানি নহওক। আমি বাহিৰৰ দেশত শুনিছোঁ যে বাহিৰৰ মানুহ আহি গাড়ী লৈ বম ব্লাষ্ট এনেকুৱা ধৰণৰ ড্ৰাগছৰ কিবা ৰেপ কেছ বহুত কিবা কিবি কৰে। মানে মই বিচাৰোঁ যে এনেকুৱাখিনি যাতে নহওক, প্ৰশাসনে তাৰ আগতে গুৰুত্ব দিব লাগে। আমি পাইছোঁ কাৰণে ধৰি মেলি ৰাখিছোঁ, তাৰ পিছত প্ৰশাসনক জনাইছোঁ। প্ৰশাসন বৰ্তমানলৈকে আহি পোৱা নাই। যদি আহি পায়, সিহঁতি মানে ভেৰিফিকেশ্যন কৰি সিহঁতক ভেৰিফাই কৰি গোটাই দিব লাগে আৰু। যথেষ্ট গুৰুত্বপূৰ্ণ তথা এই লোকসকল আহিছে, এনেকৈ ৪৪জন লোক, মুঠতে বিভিন্ন প্ৰান্তৰ পৰা ৪৪জন লোকৰ আগমন হৈছে। তেওঁলোকে আচলতে ইয়াত কাম কৰিবলৈ আহিছে বুলি কৈছে, নিজকে জম্মু কাশ্মীৰ। মই আকৌ তেওঁলোকৰ ওচৰলৈ যাম, সুধিব বিচাৰিম, আপোনাৰ নাম? मोहम्मद शफी। कहाँ से आए हैं? जम्मू से। कहाँ जाएंगे? काम पे जा रहे हैं ठेकेदार। काम कहाँ में काम कर जाएंगे? ये तो ठेकेदार को पता होगा कहाँ। आप लोग को पता नहीं है? हमें नाम याद ही नहीं क्या। अच्छा, इस जिस जगह में आप खड़ा है, इस जगह का नाम क्या है? पहली दफ़ा आ रहे हैं ना हम। जहाँ में आप आया है, इस जगह में कहाँ में आप पहुँचा है, इसका जगह का नाम मालूम है? एहसाम सुना। आसाम सुना है आप? जी, हम पहली दफ़ा आए। क्या काम करने आए हैं? टावर का। टावर का क्या काम? इंजीनियर है क्या? नहीं, क्या है? मजदूरी करें, खड्डा वड्डा। खड्डा मतलब माटी खाने के। आपका नाम? मोहम्मद इस्माइल। मोहम्मद इस्माइल जी। आप कहाँ से आए? जम्मू से। जम्मू से आए जी। क्या काम करने आए हैं? बोल रहे हैं खड्डे का काम है इधर, टावरों कहाँ में? कहाँ में? काम है, फाउंडेशन है, क्या है, हम पहली दफ़ा आ रहे हैं। हाँ, कहाँ में काम करने जाएंगे? ठेकेदार के साथ जाएंगे। ना ना, ठेकेदार का बात छोड़िए, आप जहाँ में काम करें आपको मालूम होना चाहिए। डिबरी बता रहे थे। कहाँ से? डिब्रीगढ़। डिब्रूगढ़ जाएंगे? डिब्रूगढ़ जाएंगे आप लोग? और कोई आप लोग बोले अरुणाचल जाएंगे, तो आप लोग बोले डिब्रूगढ़ जाएंगे। आपका नाम क्या है? मेरा नाम नूरमाई है। क्या काम करते हैं आप? मैं टॉवर का काम करता हूँ सर। लेबर का काम करते हैं? क्या करते हैं? ये मिट्टी का खड्डा का काम का। माटी खाने के लिए काम करते हैं। ओ, क्या नाम है? बशीर अहमद सर। हाँ? बशीर अहमद। कहाँ से आए? जम्मू से सर। जम्मू से जी। क्या काम करेंगे? टावर लाइन का काम करेंगे सर। टावर का लाइन? जी जी माटी खाने के? जी जी लेबर है क्या आप जी लोग? जी हाँ। आपका नाम? अयूब। आयुब। अयूब। आपकी कहाँ जाएंगे? आप इधर ठेकेदार के साथ है, हम पहले आए नहीं इधर कभी। जिस जगह में आप काम करने आए उस जगह का नाम मालूम है कि नहीं? उसका नहीं मालूम, ठेकेदार को मालूम। ठीक है, आप लोग को मालूम नहीं है कहाँ आप लोग को ले गया है? जय नहीं, अगर आप लोग को बुलाकर कोई जहन्नम में ले जाए तब क्या होगा? पता नहीं सर, ठेकेदार के साथ आए। मालूम नहीं है। जी। आपका? मेरा नाम शफी है सर। सभी जी। क्या काम करते हैं? ये टावरों का काम करते हैं। टावर का क्या काम करते हैं? ये खड्डा खोदने का। মাটি খান্নে के लिए। আচৰিত কথা যে এওঁলোকক জম্মু কাশ্মীৰৰ পৰা লৈ আহিছে মাটি টাৱাৰৰ মাটি খান্দিবৰ কাৰণে। অৰুণাচলত যদি তেওঁলোকে কাম কৰিবলৈ যায়, অৰুণাচলত তেওঁলোকৰ সমস্যা হ'ল যে অৰুণাচলত মাটি খন্দাৰ লোক নাই। এনেকুৱা অৱস্থা সৃষ্টি হৈছে অসম আৰু অৰুণাচলত। আৰু এওঁলোকক ইয়াৰ যিসকল ঠিকাদাৰী প্ৰতিষ্ঠান আছে, ইয়াৰ যিসকল লোক আছে, তেওঁ সন্দেহজন লোক আছে, তেওঁলোকে এওঁলোকক লৈ আহিছে মাটি খান্দিবৰ কাৰণে। এনে অৱস্থা সৃষ্টি হৈছে এই অসমতো। আমি দেখুৱাব বিচাৰিছোঁ যে সন্দেহজন প্ৰায় ৪৪জন লোকৰ আগমন হৈছে। তেওঁলোকৰ কোনো ঠিকনা স্পষ্টকৈ ক'ব, তেওঁলোকে ক'ত যাব সেই কথা বিচাৰে। কিছুমানে কৈছে আমি অৰুণাচল যাম, কিছুমানে কৈছে আমি ডিব্ৰুগড় যাম, কিছুমানে কোন ঠাইত পালেহি সেই ঠাইৰ কথাও তেওঁলোকে ক'ব বিচৰা নাই। ডিব্ৰুগড়ৰ কথাটো তেওঁলোকে স্পষ্টকৈ ক'ব বিচৰা নাই। ঠিকাদাৰে তেওঁলোকক যেনেকৈ
লৈ আহিছে তেওঁলোকে তেনেকৈ লৈ আহিছে মতে এটা সন্দেহজনক লোক এই সন্দেহজনক লোকসকলৰ কাৰণে ইতিমধ্যে ত্ৰাসৰ সৃষ্টি হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল কেৱল অসম নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আমি ইয়াৰ যিজন ঠিকাদাৰ আহিছে ঠিকাদাৰ ওচৰত লৈ আহিছোঁ आप थोड़ा इधर आइए तो आप कितना आदमी लेकर आए हैं 44 आदमी सर 44 आदमी को लेकर आए हैं जी कहाँ ले जाएंगे लोग रोइंग अच्छा ये लोग बोल रहे हैं डिब्रूगढ़ ले जाएंगे कौन नहीं सर रोइंग आदमी बोला डिब्रूगढ़ ले जाएंगे कहाँ के ये बोला डिब्रूगढ़ ले जाएंगे इनको ना ये पहली बार आ रहे नाम ही नहीं पता इनको तो मालूम ही नहीं है कहाँ में जाना है क्या काम करना है इनको वो नाम ही नहीं ये मालूम है सर रोइंग हमने रोइंग जाना ये है लोग का काम है माटी खुदाई करना माटी खुदाई करने के लिए हाँ, मट्टी खुदाई करना गड्ढे टावर के गड्ढे खोदने के लिए নিউজ লাইভৰ প্ৰতিজন দৰ্শকে মন কৰক এয়াই হ'ল শ্ৰমিক যিসকল শ্ৰমিক আহিছে য'ত তেওঁলোকে ঠিকা কাম কৰিব অসমতে হওক বা অৰুণাচলতে হওক তেওঁলোকে মাটি খানিবলৈ আহিছে অসমত শ্ৰমিকৰ অভাৱ হ'ল অৰুণাচলত শ্ৰমিকৰ অভাৱ হ'ল এই ৰহস্যজনক লোকসকলক সন্দেহজনক লোকক আগমন হৈছে বহুত ইয়াৰ সন্দেহজনক কেইবাজনো যুৱকে কৈছে যে এয়া আচলতে পাকিস্তানীয় হ'ব পাৰে যে সামগ্ৰিকভাৱে অসমৰ ভাৰতৰ বিভিন্ন প্ৰান্তত যিসমূহ ঘটনা হৈ আছে সেইসমূহে যথেষ্ট সন্দেহৰ সৃষ্টি কৰিছে আমি এজন সচেতন যুৱক পাইছোঁ তেওঁ ওচৰলৈ আহিম তেওঁক আমি দুটা কথা আমি সুধিবলৈ আমি চেষ্টা কৰিম যে এই সমগ্ৰ বিষয়টো লৈ যে এওঁলোকে আচলতে শ্ৰমিকৰ অভাৱ হ'ল নেকি যে এওঁলোকে মাটি খানিবলৈ জম্মু কাশ্মীৰৰ পৰা আহিবলগীয়া হ'ল হয় চাওক মানে ইহঁতি যিটো হিচাপত আহিছে মানে ভুৱা নিচিনা লাগিছে আজিকালিতো কাগজ পত্ৰবিলাক ভুৱা হিচাপে ওলাব পাৰি প্ৰথম অৱস্থাত ইহঁতি আনিনি যাম বুলি ক'লে তাৰপিছত ডাম্বুক যাম বুলি ক'লে এতিয়া ডিব্ৰুগড় যাম বুলি কৈছে প্ৰথম অৱস্থাত পাৱাৰ গ্ৰীডত কৰিম বুলি ক'লে তাৰপিছত আকৌ এতিয়া কৈছে টাৱাৰত কাম কৰিম মাটি খানিম মানে সিহঁতে নিজে নাজানে ক'ত যাব ক'ত কি কৰিম একো সিহঁতৰ মানে হেৰিয়ে নাই সিহঁতৰ মানে একো মানে নিশ্চয়তা নাই ক'ত যাম গতিকে প্ৰশাসনে ইহঁতক কিবা এটা কৰিব লাগে ভালদৰে ভেৰিফিকেশ্যন কৰাৰ পাছত ইহঁতক ক'ত যায় যাবলৈ দিব লাগে আমাৰ সেইটোৱে অনুৰোধ স্থানীয় যুৱক যথেষ্ট ৰহস্য কেমেৰা পাৰ্চন বুদ্ধ কিছু দূৰলৈ গৈ সমগ্ৰ পৰিৱেশটো মই দেখুৱাব গৈছোঁ তিনিচুকীয়া ৰেল ষ্টেচনৰ এইটো এটা ভয়াৱহ পৰিৱেশ এই পৰিৱেশৰ মাজতে এই লোকসকল আহিছে তেওঁলোকে ক'ব বিচাৰিছে তেওঁলোকে জম্মু বেলেগ অঞ্চলৰ পৰা আহিছে সীমাৰ সিপাৰৰ পৰা আহিছে সেয়াও কিন্তু আচলতে যথেষ্ট ৰহস্যজনক কথা আধাৰ আছে আজি আধাৰ আচলতে প্ৰতিজন লোকৰ হাততে পোৱা যায় আধাৰ আচলতে একদম সহজলভ্য হৈ গ'ল গতিকে আধাৰ ইমান গুৰুত্বপূৰ্ণ নহয় কিন্তু গুৰুত্বপূৰ্ণ হ'ল এই মানুহখিনিয়ে অসমত আৰু অৰুণাচলত কাম কৰিবলৈ আহিছে আৰু তেওঁলোকে মাটি খানিবলৈ আহিছে অসমত শ্ৰমিকৰ অভাৱ মাটি খনা শ্ৰমিকৰ অভাৱ অৰুণাচলত শ্ৰমিকৰ অভাৱ মাটি খনা শ্ৰমিকৰ অভাৱ আৰু এই সন্দেহজনক লোকসকলৰ কাৰণে এতিয়া ত্ৰাসৰ সৃষ্টি হৈছে আৰু সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত একে সময়তে জম্মু কাশ্মীৰৰ পৰা শ লোকৰ যি আগমন হৈছে সেয়াই আচলতে ভয়াৱহ ইংগিত দিছে কোন দিশে গৈ আছে অসম কোন দিশে গৈ আছে অৰুণাচল কোন দিশে গৈ আছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল